আপোনাৰ একাউণ্টত 1 টকা সোমাইছে নেকি? অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। চাওক সবিশেষ। অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। আপোনাৰ একাউণ্টত 1 টকা সোমাইছে নেকি? এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0। ঘৰে ঘৰে গৈ চৰকাৰে কৰিব ছাৰ্ভে। 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা। প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই ৰাজ্যত মুকলি হ'ব এই আঁচনি। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় আঁচনিৰ 3.0। অৰুণোদয়ৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব পৰ্টেল। মহিলাসকলে সকলো অভাৱ অভিযোগ দিব পাৰিব এই পৰ্টেলত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ। ৰাজ্যত পুনৰ চাঞ্চল্যকৰ ঘটনা। একেটা পৰিয়ালৰ 3জনৰ সৈতে ভয়ংকৰ কাণ্ড। চিপাঝাৰৰ নাৰিকলিত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। চাওক সবিশেষ। পুনৰ ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা। উদ্ধাৰ একেটা পৰিয়ালৰ 3জনকৈ ক্ষতবিক্ষত মৃতদেহ। চিপাঝাৰৰ নাৰিকলিত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। ক্ষতবিক্ষত অৱস্থাত একেটা পৰিয়ালৰ 3জনকৈ মৃতদেহ উদ্ধাৰ। দীপক নাথ নামৰ লোকজনৰ পৰিয়ালত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। দীপক নাথৰ লগতে পত্নী আৰু পুত্ৰৰ সৈতে ঘটিল এই শিহৰণকাৰী ঘটনা। দীপকৰ লগতে পত্নী প্ৰতিমা নাথ আৰু পুত্ৰ ধৃতিৰাজ নাথৰ মৃতদেহ উদ্ধাৰ। ক্ষতবিক্ষত অৱস্থাত চোতালত পৰি আছিল দীপক নাথৰ দেহটো। ঘৰৰ ভিতৰত পৰি আছিল পত্নী আৰু পুত্ৰৰ মৃতদেহ। সমগ্ৰ ঘটনাত চাঞ্চল্যকৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। ঘটনাস্থলীত দণ্ডাধীশৰ লগতে আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। এই পৰ্যন্ত ঘটনা সন্দৰ্ভত কোনো ক্লু লাভ কৰা নাই আৰক্ষীয়ে। দুমাহ ধৰি বিকল দীপক নাথৰ ঘৰত থকা CCTV কেমেৰা। 55 বছৰীয়া দীপক নাথ আছিল বকৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাটমণ্ডল। পৰৱৰ্তী খবৰ। মানৱতাৰ নিদৰ্শন দেখুৱালে বলিউডৰ বাদশাহ শ্বাহৰুখ খানে। বানাক্ৰান্ত পৰিয়াললৈ শ্বাহৰুখ খানৰ সহায়ৰ হাত। 1500 পৰিয়ালক সহায় কৰাৰ দায়িত্ব ল'ব শ্বাহৰুখ খানে। চাওক খুবেই গুৰুত্বপূৰ্ণ বাৰ্তা। মানৱতাৰ নিদৰ্শন দেখুৱালে বলিউড বাদশাহ শ্বাহৰুখ খানে। বানাক্ৰান্ত পৰিয়াললৈ শ্বাহৰুখ খানৰ সহায়ৰ হাত। 1500 পৰিয়ালক সহায় কৰাৰ দায়িত্ব ল'ব শ্বাহৰুখ খানে। শ্বাহৰুখ খানৰ মীৰ ফাউণ্ডেশ্যনে প্ৰদান কৰিব সাহায্য পুঁজি। পাঞ্জাৱৰ বানাক্ৰান্তৰ কাষত বলিউড বাদশাহ শ্বাহৰুখ খান। অমৃতসৰ, পাটিয়ালা, ফাজিলকা, ফিৰোজপুৰত 1500 পৰিয়ালক দিব সাহায্য। মানৱতাৰ নিদৰ্শন দেখুৱালে বলিউডৰ বাদশাহ শ্বাহৰুখ খানে। পৰৱৰ্তী খবৰ। নেপালত পূৰ্বতকৈ অধিক ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। জাৰি কৰা হৈছে কাৰফিউ। পুৱা 6 বজাৰ পৰা 11 বজালৈ, বিয়লি 5 বজাৰ পৰা 7 বজালৈ জাৰি কৰা হৈছে কাৰফিউ। চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। নেপালত পূৰ্বতকৈ অধিক ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। জাৰি কৰা হৈছে কাৰফিউ। পুৱা 6 বজাৰ পৰা 11 বজালৈ, বিয়লি 5 বজাৰ পৰা 7 বজালৈ জাৰি কৰা হৈছে কাৰফিউ। এই সময়ছোৱাত কোনো লোক বাহিৰলৈ ওলাব নোৱাৰিব। দ্ৰুতগতিত বৃদ্ধি পাইছে মৃত হোৱা লোকৰ সংখ্যা। এই পৰ্যন্ত 34 জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা। সমগ্ৰ নেপালত এতিয়াও সেনাৰ দখলত। অন্তৱৰ্তীকালীন চৰকাৰ নেতৃত্ব ল'বলৈ এতিয়াও নিৰ্ধাৰণ হোৱা নাই কোনো নেতাৰ। সুশীলা কাৰ্কিৰ পিছতে চৰ্চালৈ আহিছে কুলমান ঘিচিঙৰ নাম। বৰ্তমানলৈকে 633 জন লোক আহত অৱস্থাত। জেলৰ পৰা পলায়ন কৰা কয়েদীক বিচাৰি সেনাৰ অভিযান অব্যাহত। 15,000ৰো অধিক কয়েদীয়ে কৰিছিল পলায়ন। 200 কয়েদীক পুনৰ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৰেলে শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে জনসাধাৰণক। নেপাল ত্যাগ কৰিবলৈ কাঠমাণ্ডু বিমানবন্দৰত হাজাৰ হাজাৰ লোকৰ ভিৰ। জেনজিৰ প্ৰতিবাদত চৰকাৰ হৈ গ'ল নেপাল। পৰৱৰ্তী খবৰ। গৌৰৱ গগৈৰ 96 পৃষ্ঠাৰ SIT ৰিপৰ্টক লৈ বিশদ তদন্ত উদঙালে মুখ্যমন্ত্ৰীয়ে। কেৱল পিতৃয়ে নহয়, অন্ধকাৰ নমাই অনা হৈছে 2 কণমানিৰো। প্ৰথমে গৌৰৱ গগৈয়ে পৰিয়ালৰ বিদেশী লোকক স্বদেশী কৰক। চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। 96 পৃষ্ঠাৰ SIT ৰিপৰ্টক লৈ বৃহৎ তথ্য উদঙালে মুখ্যমন্ত্ৰীয়ে। কেৱল পিতৃয়ে নহয়, অন্ধকাৰ নমাই অনা হৈছে 2 নিমাখিত কণমানিৰো। কণমানি দুটা নাজানে তেওঁলোকৰ পৰা কি কাঢ়ি অনা হৈছে।
এবাৰ চকু ফুৰালেও তাৰ ভয়াৱহতাৰ উমান পোৱা যায়। গৌৰৱ গগৈ সন্দৰ্ভত SITৰ প্ৰতিবেদন যথেষ্ট গুৰুত্বপূৰ্ণ আৰু চিন্তনীয়। এই বিষয়ে কেবিনেটত কৰা হ'ব আলোচনা। তেওঁৰ পত্নী পুত্ৰ বিদেশী নহয় বুলি অস্বীকাৰ কৰিব নেকি? প্ৰথমে তেওঁ পৰিয়ালৰ বিদেশী লোকক স্বদেশী কৰক। আজি মই কংগ্ৰেছত থকা হ'লে তেওঁক গতিয়াই বাহিৰ কৰি দিলোঁ হয়। মহাত্মা গান্ধীয়ে স্বাধীন কৰা দেশত সাংসদগৰাকীৰ পৰিয়ালৰ 3জনেই বিদেশী। গৌৰৱ গগৈয়ে ফটুৱামিৰ সীমা পাৰ কৰিছে। SITৰ প্ৰতিবেদনৰ ব্যৱস্থা আইনসংগত নহয়, ৰাজনৈতিকহে। গতিকে গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাইজে ব্যৱস্থা ল'ব। ৰাইজে নিজেই ব্যৱস্থা কৰিব এইজন নেতা হয়নে নহয়।